Technoid Info and any Sadhasa Vidyapit YouTube channel আপোনাক স্বাগতম জনাইছো বন্ধুসকল আজি এটা খুব ইম্পৰ্টেন্ট টপিক লৈ আপোনালোকৰ লগত হাজিৰ হৈছো আজি টপিকটো হৈছে যে হিষ্টৰীৰ ওপৰত আলোচনা কৰিম ইণ্ডিয়ান হিষ্টৰী ধৰ্ম পৰম্পৰা উৎপত্তি কি কিতাপ লিখিছিলে কোন ধৰ্মৰ পৰা আহিছে কেতিয়া কোন চনত হৈছো তো আজি এগুটেখিনি আলোচনা কৰিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব যেসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওসমূহ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে তো বলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো আজিৰ ফাৰ্স্ট কোৱেশ্চন হৈছে যে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ নেক্সট কোৱেশ্চন আছে যে খ্ৰীষ্টান কিমান খ্ৰীষ্টাব্দ পূৰ্বত বুদ্ধদেৱৰ জন্ম হৈছিল কিমান খ্ৰীষ্টাব্দ পূৰ্বত বুদ্ধদেৱৰ কি হৈছিল জন্ম হৈছিল এটো হ'ব 563 খ্ৰীষ্টাব্দত জন্ম হৈছিল নেক্সট কোৱেশ্চনটো চাব বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি ত্ৰিপিটক এটো আহিছিল আহে সচৰাচৰ আপোনালোকে চাই যাব নেক্সট কোৱেশ্চনটো আছে সূৰ্য মন্দিৰ ক'ত অৱস্থিত সূৰ্য মন্দিৰ ওড়িশাৰ কোণাৰ্কত অৱস্থিত মনত ৰাখিব কংস মন্দিৰ ক'ত অৱস্থিত ইন্দোৰত কংস মন্দিৰ ইন্দোৰত অৱস্থিত নেক্সট কোৱেশ্চনটো আছে কৈলাসনাথ মন্দিৰ ক'ত অৱস্থিত কৈলাসনাথ মন্দিৰ হৈছে কাঞ্চীপুৰত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে যেতিয়া হিন্দু ধৰ্মৰ উদ্ভৱ হয় তেতিয়া কেতিয়া হিন্দু ধৰ্মৰ উদ্ভৱ হয় 1500 খ্ৰীষ্টাব্দত হিন্দু ধৰ্মৰ উদ্ভৱ হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে যে বৌদ্ধ ধৰ্মৰ মূল ভাগ দুটা কি কি বৌদ্ধ ধৰ্মৰ মূল ভাগ দুটা হৈছে মহাযান আৰু হীনযান নেক্সট কোৱেশ্চনটো আছে তিৰুপতি মন্দিৰ ক'ত অৱস্থিত তিৰুপতি মন্দিৰ অৱস্থিত হৈছে অন্ধ্ৰপ্ৰদেশত তিৰুপতি মন্দিৰ অন্ধ্ৰপ্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চনটো আছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত শিখসকলৰ স্বৰ্ণ মন্দিৰ পঞ্জাবৰ অমৃতসৰত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল মহাবীৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে মহাবীৰ জৈন এটা সচৰাচৰ সকলোৱে জানে প্ৰায় নেক্সট কোৱেশ্চনটো আছে শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন এটো ইম্পৰ্টেন্ট চাই লব শিখ ধৰ্মৰ প্ৰৱৰ্তক হৈছে গুৰু নানক মনত ৰাখিব নেক্সট কোৱেশ্চন আছে ৰামেশ্বৰম মন্দিৰ ক'ত অৱস্থিত ৰামেশ্বৰম মন্দিৰ অৱস্থিত হৈছে ক'ত অৱস্থিত তামিলনাডুত ৰামেশ্বৰ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো আছে মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত মীনাক্ষী মন্দিৰ তামিলনাডুৰ মাদুৰাইত অৱস্থিত ক'ত তামিলনাডুৰ মাদুৰাইত অৱস্থিত নেক্সট কোৱেশ্চনটো চাব মহাকাল মন্দিৰ ক'ত অৱস্থিত মহাকাল মন্দিৰ অৱস্থিত হৈছে উজ্জয়িনীত হৈছে মহাকাল মন্দিৰ অৱস্থিত মহাকাল নেক্সট কোৱেশ্চনটো চাব কামাখ্যা মন্দিৰ ক'ত অৱস্থিত কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ইম্পৰ্টেন্ট চাব নেক্সট কোৱেশ্চন আছে কেদাৰনাথ মন্দিৰ ক'ত অৱস্থিত কেদাৰনাথ মন্দিৰ উত্তৰাখণ্ডত অৱস্থিত টাইম প্ৰায় জানে সকলোৱে নেক্সট কোৱেশ্চনটো আছে বদ্ৰীনাথ মন্দিৰ ক'ত অৱস্থিত বদ্ৰীনাথ মন্দিৰ হৈছে উত্তৰাখণ্ডত অৱস্থিত অমৰনাথ মন্দিৰ ক'ত অৱস্থিত কাশ্মীৰত অমৰনাথ মন্দিৰ অৱস্থিত মনত ৰাখিব ক'ত অৱস্থিত কাশ্মীৰত নেক্সট কোৱেশ্চন আছে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত পুৰীত জগন্নাথ মন্দিৰ পুৰীত অৱস্থিত নেক্সট কোৱেশ্চনটো চাব শ্ৰীকৃষ্ণই জন্ম লাভ কৰা ঠাইখনৰ নাম কি মথুৰা ভগৱান শ্ৰীকৃষ্ণ ক'ত জন্ম লাভ কৰিছিল মথুৰাত জন্ম লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাব ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ক'ত অৱস্থিত কাৰ্লিগাঁৱত মহাৰাষ্ট্ৰৰ কাৰ্লিগাঁৱত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি
মেইন অবজেক্টিভ গুমৰাগ নৃত্য হৈছে আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ নেক্সট কোৱেশ্চনটো আছে শ্রীরঙ্গম মন্দির কত অবস্থিত শ্রীরঙ্গম মন্দির তিরুচিরাপল্লী তামিলনাড়ুত অবস্থিত তামিলনাড়ুর তিরুচিরাপল্লীত অবস্থিত মনত রাখিব নেক্সট কোৱেশ্চন জৈনসকলৰ শিখৰজী মন্দিৰ কত অৱস্থিত জৈনসকলৰ শিখৰজী মন্দিৰ হৈছে বিহাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো চাব ভাৰতৰ প্ৰাচীনতম ধৰ্ম কি ভাৰতৰ প্ৰাচীনতম ধৰ্ম হৈছে হিন্দু ধৰ্ম পবিত্ৰ হিন্দু ধৰ্ম নেক্সট কোৱেশ্চনটো চাব কোনটো উৎসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয় দুৰ্গা উৎসৱক ভাৰতৰ জাতীয় উৎসৱ হিচাপে বিবেচনা কৰা হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি জনা যায় বা কোৱা হয় হোলী দৌল উৎসৱক নামনি অসমত কি বুলি জনা যায় হোলী উৎসৱ হিচাপে জনা যায় হোলী ফেষ্টিভেল নেক্সট কোৱেশ্চনটো আছে ভাৰতত উদ্ভৱ হোৱা দুটি ধৰ্মৰ নাম কোৱা বা লিখা বা কি মনত ৰাখিব জৈন ধৰ্ম আৰু শিখ ধৰ্ম ভাৰতৰ জৈন ধৰ্ম আৰু শিখ ধৰ্ম মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় আহিন মাহৰ পূৰ্ণিমাৰ তিথিত শংকৰদেৱৰ জন্ম উৎসৱ পালন কৰা হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে ভাৰতৰ কোনখন ঠাইত দিলৱাৰা মন্দিৰ অৱস্থিত মাউণ্ট আবুত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে ভাৰতৰ হুজৰা মন্দিৰ ক'ত অৱস্থিত ভাৰতৰ হুজৰা মন্দিৰ কোণাৰ্কত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে ভাৰতৰ প্ৰাচীনতম গীৰ্জাঘৰ ঘৰটো ক'ত অৱস্থিত কেৰালাৰ পালুৱাৰত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে ভাৰতত অৱস্থিত ইহুদীসকলৰ প্ৰাচীনতম উপাসনা গৃহটো ক'ত অৱস্থিত কেৰালাৰ কোচিত অৱস্থিত মনত ৰাখিব ইহুদীসকল জেৰুজালেমৰ ইহুদীসকল নেক্সট কোৱেশ্চন আছে এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি মঠ মন্দিৰ আছে হিমাচল প্ৰদেশত ভাৰতৰ আটাইতকৈ বেছি মঠ মন্দিৰ আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব ভাৰতৰ কোনখন ঠাই ইষ্টাৰ্ণ ঘাট বিশ্ববিদ্যালয় আৰু ৰেশম কাপোৰৰ বাবে বিখ্যাত বাৰাণসী মনত ৰাখিব বাৰাণসী ইষ্টাৰ্ণ ঘাট বিশ্ববিদ্যালয় আৰু ৰেশম কাপোৰৰ বাবে বিখ্যাত মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে বিখ্যাত লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত ভুৱনেশ্বৰত বিখ্যাত লিংগৰাজ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো চাব মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত মাদুৰাইত অৱস্থিত মীনাক্ষী মন্দিৰ মাদুৰাইত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চন আছে ভাৰতৰ বৃহৎ মছজিদ কোনটো বা ক'ত অৱস্থিত দিল্লীত অৱস্থিত ভাৰতৰ দিল্লী জামে মছজিদ নেক্সট কোৱেশ্চনটো আছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গুৰুদ্বাৰটো ক'ত অৱস্থিত পাঞ্জাবৰ অমৃতসৰত অৱস্থিত মনত ৰাখিব বন্ধুসকল ভিডিঅ'টো অলপ লং হৈছে বেয়া নাপাব আৰু বহুত ইম্পৰ্টেণ্ট বস্তু থকা আছেতো সেইকাৰণে ভিডিঅ'কেইটা অলপ লং হয় হয়তো আপোনালোকে স্কিপ কৰি চালে হয়তো কিছু কম বুজি পাব আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আননেচেচাৰী বস্তু দিয়া নাই মই নেক্সট কোৱেশ্চনটো চাব বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰ ক'ত অৱস্থিত তামিলনাডুৰ তাঞ্জাভুৰত অৱস্থিত বৃহদেশ্বৰ মন্দিৰ নেক্সট কোৱেশ্চনটো আছে
1000টা স্তম্ভযুক্ত ভারতের দীর্ঘতম মন্দির কোনখন? 1000টা স্তম্ভ মানে 1000 পিল্লার স্তম্ভ মনে রাখবেন। এই মন্দিরটা হয়েছে রামেশ্বরমের রামানাথান স্বামী মন্দির, তামিলনাড়ু। নেক্সট কোয়েশ্চনটা চাব, পদ্মপুরাণত শ্লোকৰ সংখ্যা কিমান? 55,000। পদ্মপুরাণত শ্লোকৰ সংখ্যা হৈছে 55,000, মনত ৰাখিব। নেক্সট কোয়েশ্চনটো আছে, অর্থাৎ আজি লাস্ট কোয়েশ্চন, মার্কেন্ডায় পুরাণত শ্লোকৰ সংখ্যা কিমান? ইম্পর্টেন্ট, এটা চাব। মার্কেন্ডায় পুরাণত শ্লোকৰ সংখ্যা হৈছে, মার্কেন্ডায় পুরাণত শ্লোকৰ সংখ্যা 9,000, মনত ৰাখিব। তো আজি এখানে লাস্ট, আশা কৰো আপোনালোকে ভিডিওটো ভালে পাইছে। তো ভিডিওটো বনি ৰাখিবৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তো ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰিব। আজিৰ কাৰণে বিদায় মাগিছো, ধন্যবাদ।